এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিলে। 20,000 পৰিয়ালে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ আছে। কিন্তু কি কৰিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা? লগতে অৰুণোদয় আঁচনিক লৈ এটা ডাঙৰ ঘোষণা কৰিলে সবিশেষ জানিব। লগতে নিযুত মইনা আঁচনি, নিযুত বাবু আঁচনিক লৈ এটা বৃহৎ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে কৃষকসকলৰ বাবেও আছে কেইবাটাও বৃহৎ ঘোষণা। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ ধনী দুখীয়া মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। কিয়নো আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কেইবাটাও বৃহৎ মন্তব্য কৰিলে। অৰুণোদয় আঁচনিৰ পৰা হাজাৰ হাজাৰ মহিলাৰ নাম কৰ্তন কৰিছে। লগতে অৰুণোদয় আঁচনিৰ টকা এডভান্স ল'ম বুলি ক'লেও পাৰিব এতিয়াৰে পৰা। নতুন এটা আপডেট দিছে, আপডেটটো এবাৰ চাই লওক। অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে শীঘ্ৰেই অনা হ'ব এটা বিশেষ স্কিম। কোনে কোনে লাভ কৰিব এই আঁচনিৰ সুবিধা? মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিলে অৰুণোদয় আঁচনিক লৈ। অৰুণোদয় আঁচনি লাখ লাখ হিতাধিকাৰীসকলৰ বাবে শীঘ্ৰেই অনা হ'ব এটা বিশেষ স্কিম। মৰ্টগেজ অবিহনে বেংকৰ পৰা লোন ল'ব পাৰিব অৰুণোদয় আঁচনি হিতাধিকাৰীসকলে। কোনে কোনে লাভ কৰিব এই আঁচনিৰ সুবিধা বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যোৰহাট, শিৱসাগৰ, চৰাইদেউ আৰু গোলাঘাট জিলাৰ হিতাধিকাৰীসকলে লাভ কৰিব এই সুবিধা। 4 জিলাৰ বানাক্ৰান্ত লোকলৈ চৰকাৰৰ তৰফৰ পৰা বিশেষ সকাহ। 20,000 মহিলাই পোৱা নাই অৰুণোদয় আঁচনিৰ ধন। কিদৰে বহি ঘৰতে কৰিব আধাৰৰ সৈতে বেংক একাউণ্ট লিংক? আগলৈ চাওক। অৰুণোদয় আঁচনিৰ ধন লাভ নকৰাসকলৰ বাবেও আছে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰিলে। শীঘ্ৰেই ধন লাভ নকৰাসকলে আধাৰৰ সৈতে লিংক কৰক বেংক একাউণ্ট। ধন লাভৰ বাবে আধাৰ চিডিং অথবা আধাৰৰ সৈতে বেংক একাউণ্ট লিংক কৰাটো বাধ্যতামূলক। অতি সহজতে ঘৰত বহিয়ে মোবাইলৰ সৈতে আপোনালোকে লিংক কৰিব পাৰিব আধাৰ কাৰ্ড। গতিকে ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ। কিয়নো যোৱা কেইদিনমান পূৰ্বে অৰ্থাৎ 1 তাৰিখৰ পৰা 3 আগষ্টৰ ভিতৰত অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলে বেংকত দিছিলে। কিছুমানে লাভ কৰিছে 2500 টকাকৈ আৰু কিছুমানে লাভ কৰিছে 1100 টকা। কিন্তু এতিয়া বহু মহিলাই অৰুণোদয় আঁচনিৰ টকাৰ পৰা বঞ্চিত হৈ আছে। তেওঁলোকে কিহৰ বাবে বঞ্চিত হৈ আছে আৰু কি কৰিলে লাভ কৰিব এই টকা? যিসকল মহিলাই বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক কৰা নাই তেওঁলোকে অতি শীঘ্ৰে বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক কৰক আৰু আহিবলৈ সময়ত লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। গতিকে অৰুণোদয় আঁচনিক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। এই ভিডিঅ'টো সকলো মহিলাৰ মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আৰু মুখ্যমন্ত্ৰী বাবু আঁচনিক লৈ আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 5টাকৈ বৃহৎ মন্তব্য কৰিলে। আপডেটটো এবাৰ চাই লওক। বহু ছাত্ৰীসকলে বঞ্চিত হ'ব নিযুত মইনা আঁচনিৰ সুবিধাৰ পৰা। কোনে কোনে বঞ্চিত হ'ব, কোনে কোনে লাভ কৰিব এই আঁচনিৰ সুবিধা? বহু ছাত্ৰীসকলে বঞ্চিত হ'ব নিযুত মইনা আঁচনিৰ সুবিধাৰ পৰা। কোনে কোনে বঞ্চিত হ'ব, কোনসকল মহিলাই লাভ কৰিব নিযুত মইনা আঁচনি, কোনে কোনে বঞ্চিত হ'ব? আগলৈ চাওক। কোনে কোনে লাভ কৰিব এই আঁচনিৰ সুবিধা? অৰ্থাৎ মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰিলে। স্নাতক পৰ্যায়ৰ ছাত্ৰীসকলে বিবাহপাশত আবদ্ধ হ'লে নাপাব নিযুত মইনা আঁচনিৰ সুবিধা। স্নাতক পৰ্যায়ত উত্তীৰ্ণ নোহোৱা পৰ্যন্ত বিবাহপাশত আবদ্ধ হ'ব নোৱাৰিব মহিলাসকলে। স্নাতকৰ ছাত্ৰীসকলে বিবাহপাশত আবদ্ধ হ'লেও লাভ কৰিব এই আঁচনিৰ ধন। বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিযুত মইনা আঁচনিক লৈ এটা বৃহৎ মন্তব্য কৰিলে। বহু ছাত্ৰীসকলে বঞ্চিত হ'ব নিযুত মইনা আঁচনিৰ ধন লাভৰ পৰা। 10 অক্টোবৰত বিতৰণ কৰা হ'ব নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনিৰ টকা। লগতে প্ৰায় 4 লাখ ছাত্ৰীসকলে পাইছে নিযুত মইনা আঁচনিৰ সুবিধা। 70,000 ছাত্ৰই লাভ কৰিব নিযুত বাবু আঁচনি। স্নাতক পৰ্যায়ৰ ছাত্ৰই লাভ কৰিব 1000 টকা। স্নাতক পৰ্যায়ৰ ছাত্ৰীসকলে লাভ কৰিব 1200কৈ টকা। স্নাতকোত্তৰ ছাত্ৰই লাভ কৰিব 2000 টকাকৈ আৰু স্নাতকোত্তৰ ছাত্ৰীসকলে লাভ কৰিব 2500 টকাকৈ বুলি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে। নিযুত মইনা আঁচনি, নিযুত বাবু আঁচনিৰ বাবে প্ৰয়োজন হ'ব আধাৰৰ নম্বৰ EKYC থাকিব লাগিব। বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক নাথাকিলে নাপাব নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ টকা। 14 আগষ্টৰ আবেদনৰ বাবে মুকলি কৰা হ'ব নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনিৰ বাবে পৰ্টেল। উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীসকলেও লাভ কৰিব নিযুত মইনা আঁচনি। ছাত্ৰীসকলে লাভ কৰিব 800কৈ টকা বুলি ইতিমধ্যে ঘোষণা কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে বন্ধুসকল 14 আগষ্টৰ পৰা নিযুত মইনা আঁচনি, নিযুত বাবু আঁচনিৰ পৰ্টেল মুকলি কৰিলে চৰকাৰে। লগতে বন্ধুসকল অহা 10 অক্টোবৰ তাৰিখে নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনিৰ জৰিয়তে প্ৰথম কিস্তিৰ টকা প্ৰেৰণ কৰিব অসম চৰকাৰে। গতিকে যদি আপুনি যোগ্য ছাত্ৰ ছাত্ৰী হয় তেনেহ'লে আপোনালোকে নিশ্চয় আবেদন কৰক। কাৰণ চৰকাৰে যিসকল যোগ্য ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে আবেদন কৰিলে তেওঁলোকক
অন্তৰ্ভুক্ত কৰিব নিযুত মইনা বাবু আঁচনি আৰু নিযুত মইনা আঁচনিত। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে অৰুণোদয় আঁচনিক লৈ আৰু এটা ডাঙৰ আপডেট আহিছে। মাননীয় মুখ্যমন্ত্ৰীয়ে বিৰোধ মন্তব্য কৰিলে অৰুণোদয় আঁচনিক লৈ আপডেটটো চাই লওক। অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে বিশেষ অফাৰ, মন গ'লে ল'ব পাৰিব এডভান্স টকা। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীসকললৈ চৰকাৰৰ বিশেষ অফাৰ। এতিয়াৰে পৰা মন গ'লে হিতাধিকাৰীসকলে ল'ব পাৰিব অৰুণোদয় আঁচনিৰ জৰিয়তে এডভান্স টকা। প্ৰয়োজনত 1000 বা 2000 টকা পৰ্যন্ত ল'ব পাৰিব এডভান্স হিতাধিকাৰীসকলে। কোনো কাৰণতে আন মানুহৰ পৰা সুদত ধন ল'ব নালাগে বুলি ঘোষণা কৰিছে। লগতে আনহাতে বছৰটোত মুঠ যিমান টকা পায় সিমানখিনি টকাও আগতীয়াকৈ লৈ ল'ব পাৰিব আৰু বিনা সুদত চৰকাৰে দিব এই টকাখিনি বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে চৰকাৰৰ তৰফৰ পৰা এটা বিশেষ অফাৰ অনা হৈছে। গতিকে যদি আপুনি এগৰাকী অৰুণোদয় আঁচনিৰ মহিলা হয় তেন্তে আপোনাৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো যদি আপোনালোকে এবছৰৰ টকা, যদি আপোনাৰ টকাৰ বহু প্ৰয়োজন হৈছে, এবছৰৰ অৰুণোদয় আঁচনিৰ টকা যিমান টকা হয় সেই টকাটো আপোনালোকে এতিয়াৰ পৰা এবাৰতে ল'ব পাৰিব। আৰু তাৰ বাবে আপোনালোকে পঞ্চায়তত যোগাযোগ কৰিব, তাতে অৰুণোদয় আঁচনিৰ বাবে এজন সহায়ক থাকিব আৰু তেওঁৰ লগত যোগাযোগ কৰি আপোনালোকে অৰুণোদয় আঁচনিৰ এবছৰৰ টকাটো এবাৰতে ল'ব পাৰিব। অৰ্থাৎ আন কিবা কাৰণত আন মানুহৰ পৰা যাতে সুদত টকা ল'ব নালাগে তাৰ বাবে চৰকাৰে এইটো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে অৰুণোদয় আঁচনিৰ জৰিয়তে এতিয়াৰে পৰা প্ৰতি মাহৰ 10 তাৰিখে আপোনালোকৰ বেংক একাউণ্টত ডিবিটি যোগে অসম চৰকাৰে টকা প্ৰেৰণ কৰিব। যিহেতু বান পৰিস্থিতিৰ বাবে চৰকাৰে 1 আগষ্টৰ পৰা 3 আগষ্টৰ ভিতৰত অৰুণোদয় আঁচনিৰ টকাটো দিলে, তো ইয়াৰ পিছতে 10 তাৰিখে অৰুণোদয় আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী মহিলাৰ বেংকত সোমাব টকা। তাৰ বাবে বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক ৰাখক আৰু নিশ্চিন্ত মনে থাকক, অৰুণোদয় আঁচনিৰ টকা আপোনালোকৰ বেংকত সোমাই যাব। আৰু নতুন কিবা আপডেট আহিলে মই এটা ভিডিঅ' বনাই আপলোড কৰিম, তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, কিয়নো কৃষকসকলৰ বাবে আছে এটা সুখবৰ। কাৰণ কেন্দ্ৰীয় চৰকাৰে কৃষকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ৰায়দান কৰিলে। আপডেটটো চাই লওক। দেশৰ কোটি কোটি কৃষকৰ বাবে এটা অত্যন্ত সুখবৰ। 2031 চনলৈকে PM কিষাণ যোজনাৰ ধন পাই থাকিব কৃষকসকলে। দেশৰ কোটি কোটি তথা ভাৰতবৰ্ষৰ অসমৰ কৃষকসকলৰ বাবে এটা সুখবৰ, বন্ধ নহয় PM কিষাণ যোজনাৰ টকা। 2031 চনলৈকে লাভ কৰিব PM কিষাণ সন্মান নিধি যোজনাৰ জৰিয়তে টকা। 2026 আৰু 27 বৰ্ষৰ পৰা 2030 আৰু 31 চনলৈকে চলি থাকিব PM কিষাণ সন্মান নিধি যোজনা আঁচনি। 3.15 লাখ কোটিৰ বিত্তীয় অনুদানৰ বাবে কেবিনেটত অনুমোদন জনাইছে ইতিমধ্যে। এই পৰ্যন্ত 4.47 লাখ কোটি টকা কৃষকৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰিছে। কেবিনেটত কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ তথা দেশৰ কোটি কোটি কৃষকৰ বাবে। দেশৰ কোটি কোটি কৃষকৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে PM কিষাণ সন্মান নিধি যোজনা আঁচনিটো হৈছে এনেকুৱা এটা আঁচনি। এই আঁচনিটোৰ জৰিয়তে বছৰি 6,000 টকা 3টা কিস্তিৰ জৰিয়তে পোনপটীয়াকৈ ডিবিটি যোগে কৃষকৰ বেংক একাউণ্টত কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰে। কিন্তু মন কৰিবলগীয়া কথাটো হ'ল যে এই টকাটো এতিয়াৰে পৰা 2031 চনলৈকে আপোনালোকে বছৰি 6,000 টকা পাই থাকিব আৰু আহিবলগীয়া সময়ত 6,000 টকাৰ সলনি 12,000 টকা দিব বুলি চৰকাৰে ঘোষণা কৰিছে। কিন্তু এতিয়ালৈকে কনফাৰ্ম হোৱা নাই। আহিবলগীয়া সময়ত চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰি কিমান টকালৈকে বৃদ্ধি কৰে সেয়াও চৰকাৰে আপডেট দিব। যেতিয়া আপডেটটো দিয়ে মই লগে এটা ভিডিঅ' বনাই আপলোড কৰিম, তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। লগতে বন্ধুসকল, PM কিষাণ সন্মান নিধি যোজনাৰ টকা লাভ কৰিব হ'লে বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক ৰাখক। লগতে মাটিৰ জমাবন্দী আপডেট দিয়ক, KYC আপডেট দিয়ক। লগতে আপোনালোকৰ যিখিনি আপডেট বিচাৰিছে, মোবাইল নম্বৰ আপডেট বিচাৰিছে যদি এইখিনি কৰি লওক আৰু আহিবলগীয়া সময়ত 24 নম্বৰ কিস্তি ধন লাভ কৰক। যদি আপুনি এগৰাকী কৃষক হয় তেনেহ'লে এই ভিডিঅ'টো সকলোৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে এই আপডেটখিনিৰ কথা জানিব পাৰে। লগতে এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে আপোনালোকে মোক এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মই কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলোৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।